বাস্তুৰ বিষয়ে পোৱা যায় আৰু বৰ্তমান পৃথিৱীত ইয়াক স্থাপত্যবিদ্যা বা আৰ্কিটেক্সাৰ নামত জনা যায় এতিয়া বাস্তুটোৰ এই বস্তুটো যেটো টাৰ্ম BASTU actually ভিটোৰ যেটো হিন্দী বা যেটো অসমীয়া শব্দ হেতু হলে ৱ বুজায় ব নহয় ৱ বুজায় হেতু কোৱা হয় হেতু হল বাস্তু হেকাৰণে ইংলিশত হেতু লিখা হয় বাস্তু লিখা হয় হ্যাঁ যেটো অসমীয়াত বা হেৰিয়াত এই বস্তুটো বাস্তু হৈ গল এতিয়া এই বাস্তু যেটো বিষয় এই বস্তুটোত মই এটা নতুন টাৰ্ম ডিসকভাৰ কৰিছো হেতু ইয়াৰ যেটো মিনিং হেতু বেদ হৈ গল ভেদিক এট হৈ গল আৰ্কিটেকচাৰ এছত হৈ গল সাইন্টিফিক হয়নে তাৰ পিছত আমি টিপ থিওৰি আৰু ইউ হৈ গল ইউনিভাৰ্স ঠিক আছে তাৰ মানে বাস্তু যেটো শব্দ হা হেতু বেলেগ বেলেগ টাৰ্মত বেলেগ বেলেগকে এটো হয় কিন্তু এটো এটা পুৰাণিক এটা নিৰ্মাণ বিষয় নিৰ্মাণ কাৰ্যৰ এটা সম্পূৰ্ণ বিষয় কিন্তু ইয়াক এটা মই নতুনত্ব সৃষ্টি কৰিছো হেতু হৈছে বাস্তু হিন্দী আৰু অসমীয়াত বাস্তু কোৱা হয় বহুতে শব্দটো নাজানে আৰু এই টাৰ্মটোক মই V for Vedic Vedic মানে হৈছে বৈদিক A for হৈছে আৰ্কিটেকচাৰ মানে স্থাপত্যবিদ্যা S for হৈছে সাইন্টিফিক মানে বিজ্ঞানসন্মত हैना T for থিওৰি মানে তত্ত্ব আৰু U for ইউনিভাৰ্স তেতিয়া হলে এই যেটো বিষয় বাস্তু তেতিয়ালে বাস্তুটোৰ ইয়াৰ যেটো টাৰ্মৰ যেটো ইয়াৰ প্ৰতিটো ৱৰ্ডৰ যেটো মিনিং তাৰ পৰাই বুজা যায় যে বিষয়টো কিমান গুৰুত্বপূৰ্ণ বাস্তুটোত আমি মূল বিষয়বস্তুলৈ যোৱাৰ আগতে বাস্তুটো যেটো আছে সেই বাস্তুটোৰ V for যেটো ভেদিক যে বৈদিক কিয় কোৱা হয় তাৰ কাৰণে আমি মানে সৃষ্টি মানে ইতিহাসত মানে সৃষ্টিৰ আৰম্ভণিলৈ যাব লাগিব আসলে ইতিহাসত ঢুকি নোপোৱা যেটো সময়খিনি আৰু সৰ্বপ্ৰথম যেতিয়া সমস্ত ব্ৰহ্মাণ্ড সৃষ্টি হোৱা নাছিলে মহাশূন্যৰ পৰা ব্ৰহ্মদেৱ ত্ৰিদেৱৰ ভিতৰত এজন ব্ৰহ্মদেৱে সৃষ্টিকৰ্তাই চাৰি বেদ তৈয়াৰ কৰিছিলে আৰু সেই চাৰি বেদৰ ভিতৰত যিখন অথৰ্ববেদ আছিলে চতুৰ্থ যিখন বেদ আছিলে তাত মানুহৰ যেটো জীৱনৰ গোপনীয়তা গোপন কিছুমান তথ্য আৰু সত্য থিওৰি তাত মানে ব্ৰহ্মদেৱে তাত উল্লেখ কৰিছে আৰু হেতুত আমি তাত বাস্তু আৰ্কিটেকচাৰ বিষয়ে স্থাপত্যবিদ্যাৰ বিষয়ে তাত আমি পাওঁ তাত এষ্ট্ৰলজি তন্ত্ৰমন্ত্ৰ এইবিলাক বস্তু তাত ইনক্লুড আছিলে যে মানুহৰ সমস্যা মানুহৰ জীৱন মানে পৰিচালনাৰ ক্ষেত্ৰত সফল ৰূপায়িত কৰাৰ ক্ষেত্ৰত যিখিনি তত্ত্ব যিখিনি নিয়ম বা মানুহৰ দুখ মানে শোক নিবাৰণৰ কাৰণে যিবিলাক বিষয় তাৰ দৰব ট্ৰিটমেন্ট আছে সেই বস্তুটো অথৰ্ববেদতেই সম্পূৰ্ণভাৱে সন্নিবিষ্ট আছে তাত যদি অধ্যয়ন কৰি চোৱা তাত তোমাৰ বেদিক বিষয় আৰু তাত মানে স্থাপত্যবিদ্যা তাক সেইকাৰণে মানে অথৰ্ববেদৰ উপবেদ হিচাপত স্থাপত্যবিদ্যা কোৱা হয় যাক আমি আৰ্কিটেকচাৰ বুলি কওঁ আৰু তাত এষ্ট্ৰলজিৰ বিষয় আছে তন্ত্ৰমন্ত্ৰৰ বিষয় আছে কেমিষ্ট্ৰি ৰাসায়নৰ বিষয় আছে বৰ্তমান যেটো ৰাসায়ন যে চলি আছে হেতু এতিয়াৰ মানুহে সৃষ্টি কৰা বস্তু নহয় হেতু তেতিয়াই আছে
গতিকে ইয়াৰ পৰা বুজা যায় যে ইয়াৰ ইম্পৰ্টেন্সটো কিমান প্ৰথম কথা সেইকাৰণে বৰ্তমান আৰ্কিটেকচাৰ যেটো আছে স্থাপত্য নিৰ্মাণ যেটো কাৰ্য আছে তাত কোনো বিশেষ নিয়ম বা তত্ত্ব নাই কিন্তু বাস্তুত তাত কিছুমান বিশেষ নিয়ম আৰু তত্ত্ব আছে সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছো আৰু এটো হৈছে আৰ্কিটেকচাৰ স্থাপন বা নিৰ্মাণৰ ক্ষেত্ৰত যিকোনো মানুহ থকা ঘৰে হওক বা অফিস কাছাৰী হওক স্কুলে হওক মানে কমাৰ্চিয়েল কমপ্লেক্সে হওক যি নহওক মানে য'ত নিৰ্মাণ হ'ব আৰু সেই হিচাপত পুখুৰী নিৰ্মাণ হওক ৰাস্তা নিৰ্মাণ হওক এনেবিলাক বিষয় এটো চহৰ নগৰ নিৰ্মাণ হওক তাত সেই সকলো নিৰ্মাণ আৰ্কিটেকচাৰৰ মানে স্থাপত্য বিদ্যাৰ অন্তৰ্গত আৰু সাইন্টিফিক থিওৰি মানে হৈছে কি সায়েন্স কাক কয় যেটো বিষয় যেটো তত্ত্ব আৰু মানে প্ৰমাণ পোৱা যায় কি হল সায়েন্স যদি তাৰ প্ৰমাণ পোৱা নাযায় তেতিয়াহলে হি সায়েন্স নহলে সুপাৰস্টিশিয়াস হল মানে অন্ধবিশ্বাস ঠিক আছে গতিকে সেইকাৰণে এই যেটো আৰ্কিটেকচাৰ এটো সাইন্টিফিক থিওৰি হৈছে তত্ত্ব এতিয়া কথা হল যে হোৱাট ইজ থিওৰি আৰু হেতু কোৰ থিওৰি বুলি কৈছে অফ ইউনিভাৰ্স মানে ব্ৰহ্মাণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ডত অন্তৰ্নিহিত থকা বৈদিক মানে সম্পৰ্কীয় যি তত্ত্ব মানে নিয়ম আছে সেই কাৰণে ইয়াক কোৱা হৈছে যে সাইন্টিফিক মানে থিওৰি অফ ইউনিভাৰ্স এই থিওৰিটো কি তাত আমি বাস্তুশাস্ত্ৰত পাম বিশেষ কিছুমান থিওৰি সেই থিওৰিৰ মূল বেচিস হৈ গল 5 এলিমেন্টস মানে পঞ্চভূত বা পঞ্চতত্ত্ব যেটো মাটি পানী বায়ু আকাশ বতাহ অগ্নি এই বস্তুটো পাঁচটা বস্তু আছে হেগিটা আৰু যেটো ব্যালেন্স হেতু হল গটিকে ইউনিভাৰ্সাল থিওৰি হেতু মানে ইউনিভাৰ্সাল বস্তু হেতু হেগিটাটো ব্ৰহ্মাণ্ডতে থাকে না গটিকে সেই ইউনিভাৰ্সত থকা পঞ্চতত্ত্বৰ যেটো ব্যালেন্স মানে তো সকলো নিৰ্মাণ কাৰ্যত বিজ্ঞান সন্মতভাৱে যদি আমি ব্যৱহাৰ কৰিম নিৰ্মাণ কৰিম আৰু যেটো বৈদিক বেদৰ পৰা আহিছে বা হে পৌৰাণিক বিষয় হেতুই হৈ গল বাস্তু তেতিয়া হলে বাস্তুৰ ইম্পৰ্টেন্স আছে আৰু বাস্তুটো তেতিয়া হলে আমি বৈদিক আৰ্কিটেকচাৰৰ কথা পালো আৰু এটা সাইন্টিফিক থিওৰি কথা কৈছে অফ দা ইউনিভাৰ্স প্ৰকৃতি তত্ত্বৰ বিষয়ে সেই কাৰণে বাস্তুটো যেটো বস্তু আছে হেতু আৰু বৰ্তমান যেটো আছে that means যে আমাৰ ইয়াত যেটো আমি ষ্টাডি কৰিম হেতু আমি কমপ্লিট থিওৰি মানে কমপ্লিট থিওৰিটো আলোচনা কৰিম কিন্তু বৰ্তমান যেটো চলিত নিৰ্মাণ কাৰ্য হি কেৱল আৰ্কিটেকচাৰ হে প্ৰয়োগ কৰে বুজি পাইছা হেতু কেৱল মাত্ৰ হি আৰ্কিটেকচাৰে থাকি গল বাকি বেদিক নাই কোনো সাইন্টিফিক নাই কোনো থিওৰি নাই কোনো ইউনিভাৰ্স নাই তাৰ পৰা বুজা যায় যে বাস্তুৰ ইম্পৰ্টেন্স আছে আৰু তাৰ ওচৰত আৰ্কিটেকচাৰ তেনেই নগণ্য হেনে সেই কাৰণে বৰ্তমান পৃথিৱীত যে সমস্যাবিলাক হৈছে কেৱল আমি আৰ্কিটেকচাৰ নিৰ্মাণটোৰহে ব্যৱহাৰ কৰিছো তাত আমাৰ কোনো বৈদিক ৰুল নাই কোনো সাইন্টিফিক তাত নিয়ম নাই কোনো থিওৰি তাত নাই যেটো নেকি সমস্ত ব্ৰহ্মাণ্ড যি নিয়মৰে চলি আছে সেই বস্তুটো বৰ্তমানৰ আৰ্কিটেকচাৰ স্থাপত্য বিদ্যাত ব্যৱহাৰ নহয় গটিকে তাক মানুহে বা যিসকল আৰ্কিটেকচাৰ হেৰি আছে কাৰণ মোৰ এতিয়া আন্ডাৰত ডক্টৰ আৰু আৰ্কিটেকচাৰ দ্যাট মিন্স ইঞ্জিনিয়াৰ মোৰ আন্ডাৰত ষ্টুডেন্ট হৈছে কিয়নো তেওঁলোকে সেই বস্তুবিলাক এতিয়া বুজি পাইছে আৰু মানুহে এই বস্তুটো বুজি পাটো জৰুৰী যে আমি যিবিলাক নিৰ্মাণ কাৰ্য ঘৰ স্কুল মানে কমাৰ্চিয়েল বিল্ডিং হওক প্ৰাইভেট হওক আদাৰ ৰাস্তা নিৰ্মাণ হওক বা পুখুৰী নদ নদী বিল ৰাজধানী নিৰ্মাণ হওক তাত বাস্তু প্ৰয়োগ কৰাটো জৰুৰী আৰু আমাৰ বৰ্তমান
সময়ছোৱাত যি আমি ব্যৱহাৰ কৰি আছো সেইখিনি কেৱল মাত্ৰ আৰ্কিটেকচাৰহে মানে বাকি বৈদিক সাইন্টিফিক থিওৰি ইউনিভাৰ্স এই চাৰিটা বস্তু তাত নাই ওয়ার্ল্ড হয়না গতিকে আমি বাস্তুৰ যেটো মডাৰ্ন যেটো টার্ম মই ডিসকভাৰ কৰিছো যেটো মই এক্সপেৰিমেন্ট মই কৰিছো যেটো ৰিসাৰ্চ কৰিছো হেতুৰ পৰা ইয়াৰ যেটো গুৰুত্ব ইম্পৰ্টেন্স যে বৰ্তমান পৃথিৱীত কিমান আছে সেই বিষয়ে সহজেই অনুমান কৰিব পৰা যায় আৰু হেতু আমি আমাৰ বাস্তু স্পেশালিস্ট সকলৰ কাৰণে সেই নিয়মখিনি খুব স্ট্ৰিক্টলি এপ্লাইড কৰিব লাগিব আৰু তাতো কিছুমান মানে ফার্স্ট সেকেন্ড থার্ড ক্যাটেগরি কিছুমান রুল থাকে যদি আমি ফার্স্ট ক্যাটেগরি রুল বিলাক এপ্লাই কৰিব পাৰো তেতিয়ালে হেতু ফ্যামিলি হেতু পৰিয়াল সেই ইনস্টিটিউশনটো সেই স্থানটো খুব জলদি প্ৰগ্ৰেছ কৰে হেনা সেই কাৰণে মই কিন্তু কৈছো যে কাৰণ মোৰ ষ্টুডেন্ট বৰ্তমান ডক্টৰ আৰু ইঞ্জিনিয়াৰ আছে কিবা কিজন অসমত মোৰ আছে সেইকাৰণে কৈছো যে ডক্টৰ তেওঁলোকে যেটো সায়েন্স বুলি কয় আৰু ইঞ্জিনিয়াৰ যিসকলে সায়েন্স বুলি আৰ্কিটেকচাৰক ইউজ কৰে তেওঁলোক মই কৈছো তাকে যে আপোনালোকে মানুহক সমস্যা দিয়ে ডাক্তৰৰ সমস্যা দিয়ে ইঞ্জিনিয়াৰ সমস্যা দিয়ে আৰু আমি হেতৰ সমস্যা সমাধানৰ কাৰণে পুৰা পূৰ্ণ প্ৰয়াস মানে সৃষ্টি কৰো পূৰ্ণ প্ৰয়াস কৰো কিন্তু সমস্যাটো সহজ কাম মানুহৰ প্ৰবলেম মানে সমস্যা নিমূল কৰা টান কাম গতিকে তেওঁলোকে যিখিনি আৰ্কিটেকচাৰ যিখিনি প্ৰসেস মানে যিখিনি নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে তাত কোনো ইউনিভাৰ্সাল মানে থিওৰি সাইন্টিফিক থিওৰি তাত নাই যেটো কাৰণে বৰ্তমান পৃথিৱীত সমস্যা হৈছে গতিকে বাস্তু মূল কথাটো হল এটোই যে বাস্তুৰ মিনিংটো হৈছে এটো আৰু বাস্তুটো বৰ্তমান পৃথিৱীত খুবেই জৰুৰী আৰু হেতু আমাৰ এই যিগল তোমালোকৰ দৰে যিবিলাক ষ্টুডেন্ট আছে তেওঁলোকে এই বস্তুবিলাক মানুহৰ ওয়েলফেয়াৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিব দৃঢ় নিয়ম পালন কৰি ইয়াত কিছুমান দৃঢ় নিয়ম পালন কৰে কাৰণ যেটো ধৰা আমাৰ বাস্তুৰ যেটো আৰ্কিটেকচাৰ ডায়াগ্ৰাম যেটো আমি ৰিপ্ৰেজেন্টেশন কৰো এটা ঘৰৰ কাৰণে ইঞ্জিনিয়াৰ বিলাকেও দিয়ে কিন্তু তাত কোনো ষ্ট্ৰিক্ট ৰুল নাই তেওঁলোকে কয় যে হ'ব এনেকে বনাওনে বনাই দিব পাৰি কিন্তু আমাৰ হেতু কথাটো নহয় আমি আমাৰ যেটো নিয়ম যে এনেকে বনাব লাগিব ইয়াত এবাৰ ৰুল ফিক্স কৰাৰ পিছত বিকল্প আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু তাৰ এগেইনষ্টত আমি কৰিব নোৱাৰো সেই কাৰণে বাস্তুটো হৈ গল very important in this present world আৰু প্ৰত্যেকই ইয়াক প্ৰয়োগ কৰাটো জৰুৰী আৰু এটো বৰ্তমান সমাজত মানে সচেতন মহলত বিবেচক ব্যক্তি সকলে ইয়াক প্ৰয়োগ কৰিবলৈ লৈছে হেতু খুব মানে সুখৰ মানে খবৰ এতিয়া আমি বৈদিক যেটো বাস্তুৰ বিষয়ে যেটো আমাৰ যেটো টার্ম আমি গম পালো ইয়াৰ পিছত যেটা অনুমান কৰিব পৰা যায় এটা কোৱেশ্চন হয় যে আসলতে বাস্তুৰ বিষয়ত তেনেকুৱা বিশেষ গ্ৰন্থ কিবা আছে নেকি বা ক'ত আছে সেই বস্তুটো আমি সেই বিষয়ে কিছু আভাস লওঁ সৰ্বপ্ৰথম সৃষ্টিৰ আৰম্ভণিতে বাস্তুৰ বিষয়ে that means architecture স্থাপত্য বিদ্যাৰ বিষয়ে স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই অথৰ্ববেদত উল্লেখ কৰিছে সেই বিষয়ে জানো আৰু এইখন হল প্ৰথম মানে বৃহৎ মহাগ্ৰন্থ গ্ৰেট এপিক ক'ব লাগিব তাত আছে তাৰ পৰৱৰ্তী কালত মানে সময়ছোৱাত বাস্তুৰ ওপৰত বিভিন্ন গ্ৰন্থৰ মানে আবিৰ্ভাৱ হল বিশেষকৈ মানে যেতিয়া সৃষ্টি হেয়া আৰম্ভণি তাৰ পিছত যেতিয়া সত্যযুগ আৰম্ভ হল ভগৱান শিৱৰ কাৰ্যকালত সময় দিনত that means যেটো যুগ সত্যযুগ আছিলে সত্যযুগত এই বস্তুটোৱে বৃহৎ আৰ্কিটেকচাৰ স্থাপত্য বিদ্যাৰ বৃহৎ সম্প্ৰসাৰণ ঘটিলে আৰু হেতুক এটা নতুনত্ব ৰূপ হল হেতু বাস্তু নামত
জনা যায় আৰু বৰ্তমান হেতু বাস্তু নামতে আছে মানে আমি স্থাপত্যবিদ্যা মানে আৰ্কিটেকচাৰো ক'ব পাৰো আৰ্কিটেক্ট যেটো আৰু আমি বাস্তু ক'ব পাৰো কিন্তু এইখিনিত এটা ডিফাৰেন্স এইখিনিত আহে বাস্তু বুলি ক'লে কিছুমান প্ৰণালীবদ্ধ নিয়মৰ বিষয়ে কথা আহে কিন্তু আৰ্কিটেকচাৰত নাই সেইকাৰণে আমি ইয়াক কেৱল আমি আৰ্কিটেকচাৰ that means স্থাপত্যবিদ্যা হিচাপত ক'ব নোৱাৰো বাস্তু বুলি ক'ব লাগে কাৰণ বাস্তু বুলি ক'লে ব্যক্তিৰ জীৱন নিৰাপদ আৰু সিকিউৰ হৈ পৰে প্ৰণালীবদ্ধ হৈ পৰে কিন্তু আৰ্কিটেকচাৰ বুলি ক'লে তো খামখেলিহে বুজা যায় সমস্যাহে বুজা যায় সেইকাৰণে আমি এই দুটা টাৰ্ম সেইকাৰণে তাৰ পৰা আমি বেলেগে ক'বলগীয়া হয় যে বাস্তু এটো কোনো ৰিলিজিয়াছ মানে কোনো অন্ধবিশ্বাস বস্তু নহয় যদিও বৈদিক বস্তু সেই বিষয়ে মানে সত্য যুগত যেতিয়া ভগৱান শিৱৰ সময়ছোৱাত বাস্তু পুৰুষৰ উৎপত্তি হ'ল আৰু বাস্তু সম্প্ৰসাৰণ ঘটিলে এই বিষয়ে আমি নেক্সট অধ্যায়ত আলোচনা কৰিম আৰু ইয়াৰ ওপৰত বাস্তুৰ ওপৰত বিভিন্ন গ্ৰন্থ আছে তাৰ ভিতৰত আমি অথৰ্ববেদটো পালোৱেই তাৰ ভিতৰত বাস্তুৰ বিষয়ে পোৱা যায় বিশ্বকৰ্মা পুৰাণ মানে কাৰণ বিশ্বকৰ্মাটো আৰ্কিটেকচাৰ স্থাপন নিৰ্মাণৰ তেওঁ মানে মূল ব্যক্তি নহয় জানো মূল দেৱতা গতিকে বিশ্বকৰ্মা মানে পুৰাণ পোৱা যায় আৰু বিশ্বকৰ্মা পদ্ধতি বুলি এখন গ্ৰন্থ পোৱা যাব বিশ্বকৰ্মা প্ৰকাশ বুলি এখন আছে বাস্তুৰাজ বল্লভ বুলি এখন কিতাপ আছে ৰূপমণ্ডন আছে মহাজ্যোতি নিবন গ্ৰহৰত্ন ভূষণ ৰত্নমালা শিল্পৰত্ন মানহাৰ বাস্তু মুক্তাৱলী প্ৰতিষ্ঠা মহোদধি প্ৰতিষ্ঠা কল্পলতা প্ৰয়োগ পাৰিজাত শিল্পসাৰ ভাৰতীয় স্থাপত্য ইত্যাদি সেইখিনি উল্লেখযোগ্য গ্ৰন্থ বাস্তুৰ ওপৰত লিখিত আকৌ আমি যিবিলাক সৰ্বসাধাৰণ প্ৰচলিত যিবিলাক আমি গ্ৰন্থ ধৰ্মীয় শাস্ত্ৰ পঢ়ো তাৰ ভিতৰতো কিছু পোৱা যায় অগ্নিপুৰাণ বুলি এখন যিখন আমাৰ পৌৰাণিক গ্ৰন্থ আছে মৎস্য পুৰাণত আছে সেই বিষয়ে ভৱিষ্য পুৰাণতো আছে বৃহৎ সংহিতাত আছে যিখন বৰাহ মিহিৰে লিখিছিলে সমৰাংগন সূত্ৰধাৰ সেইখন বাস্তুৰ ওপৰত এখন বৃহৎ গ্ৰন্থ আৰু বহুত জনপ্ৰিয় মানে গ্ৰন্থ সেই বিষয়ে পোৱা যায় এতিয়া এইখিনি হলতো আমাৰ বাস্তুৰ ওপৰত লিখিত মানে মূল্যৱান গ্ৰন্থ ঠিক আছে যে ইয়াৰ বিষয়ত কোনো বিশেষ তেনেকুৱা ব্যক্তি আছে নেকি যাক আমি বাস্তু বিশেষজ্ঞ বা বাস্তু বিজ্ঞানী বুলি ক'ব পাৰো সাইন্টিষ্ট যে তেওঁলোকে ব্যৱহাৰ কৰিছিলে বা মাৰ্গদৰ্শন কৰিছে নিশ্চয় আছে ইয়াত বাস্তুৰ ওপৰত লিখা গ্ৰন্থৰ ভিতৰত যিখন মৎস্য পুৰাণ আছে গ্ৰন্থখন এতিয়াও আছে মানে বজাৰত মাৰ্কেটত পোৱা যায় মৎস্য পুৰাণ তাত বহু কেইজন সন্মানীয় বাস্তু বিশেষজ্ঞ বা বাস্তু বিজ্ঞানীৰ নাম জনা যায় তাত উল্লেখ কৰা মতে মানে ঋষি ভৃগু অত্ৰি বৈশিষ্ট্য বিশ্বকৰ্মা মায়া নাৰদো জানিছিলে কিছু নাগঞ্জিত বুলি আছিলে বিশালাক্ষ পুৰন্দৰ ব্ৰহ্মা বুলি এজন আছে কুমাৰ নন্দীশ শৌনক গৰ্গ ঋষি বসুদেৱ অনিৰুদ্ধ শুক্ৰ আৰু বৃহস্পতি তো এই সকল বিশেষ ব্যক্তিয়ে বাস্তুৰ সম্পূৰ্ণ মানে জ্ঞান আছিলে তেওঁলোকৰ তাৰ পৰা পোৱা যায় মৎস্য পুৰাণত তেওঁলোকৰ ৰচিত গ্ৰন্থ আৰু পিছৰ কালত বিশেষ মানে উল্লেখযোগ্য ব্যক্তি তাৰ ভিতৰত
সত্য যুগৰ মানে ৰাৱণ আছিলে তো তেওঁ তেটালৈকে আছে তাৰ ভিতৰত মানে সেই যুগৰ ৰাৱণে বাস্তুৰ বিষয়ে জানিছিলে য'ত ৰাৱণ সংহিতা আছে তাত পেলমিষ্ট্ৰি এষ্ট্ৰলজি আৰু বাস্তুৰ ওপৰত যথেষ্ট লিখা বস্তু আছে তাতে শ্ৰীপতি বুলি এজন আছে কালিদাস আছিলে যিজন বিগ্ধ পণ্ডিত আছিলে তেওঁ আৰু বিশেষ নাম আছে জ্যোতিষ শাস্ত্ৰত মানে যাক ফাদাৰ্স অফ এষ্ট্ৰলজি কোৱা হয় বৰাহমিহিৰ ভাস্কৰ এনেদৰে পিছৰ কালত বহুত ব্যক্তি বাস্তুৰ ওপৰত নলেজ থকা ঐতিহাসিক তথা বৈদিক মানে স্কলাৰ বাস্তু বিশেষজ্ঞ বা তেওঁলোকক বাস্তু বিজ্ঞানী হিচাপে জনা যায় শাস্ত্ৰবিলাক অধ্যয়ন কৰিলে তাতে পোৱা যায় গতিকে অৰ্থাৎ বাস্তু তেতিয়াহ'লে এক বিশাল আৰু ইয়াৰ ওপৰতো বহুত মানে মহান ব্যক্তি বিশেষে এই বিষয়ত গ্ৰন্থ লিখি ৰাখিছে আৰু এই বিষয়টো তেতিয়াহ'লে যথেষ্ট সংখ্যক ব্যক্তি আছে এইটো কোনো বৰ্তমান কালত উদ্ভাৱন হোৱা কোনো বিশেষ বিজ্ঞানী বা ব্যক্তি উলিওৱা বস্তু নহয় কেৱল সেইবিলাক আমি অধ্যয়ন কৰিছো তাক প্ৰয়োগ কৰিবলৈ শিকিছো গতিকে এইখিনিটো মানে সোণালী যুগ বুলি ক'ব লাগিব সোণালী বিষয় বুলি ক'ব লাগিব য'ত নেকি এই বস্তুবিলাক সেই সময়ছোৱাত পৰিয়ালত বা সমাজত বহুল প্ৰচলন ঘটিছিল হয়নে গতিকে বাস্তুশাস্ত্ৰ বা বাস্তু গ্ৰন্থৰ বিষয়ে আৰু বাস্তু পণ্ডিতসকলৰ বিষয়ে এই বিষয়ে আমি বহুতখিনি জানিব পাৰিলো